থাকিব কি বুলি কয় বহিৰ্ভূত কৰা হ'ব। স্বাস্থ্য সেৱাটো দিয়াৰ কিছু অসুবিধা আছে, পূৰ্ব চৰকাৰে যিটো কাৰণত কৰা নাছিলে, বিজেপি চৰকাৰে স্বাস্থ্য সেৱাটো দিয়াৰ ক্ষেত্ৰতো কিছু অসুবিধা আছে বুলি নাই অসুবিধা অসুবিধা থাকিবই। এতিয়া আমাৰ বিভিন্ন ৰাজ্য গঠনৰ ক্ষেত্ৰতো অসুবিধা আছিলে, কিন্তু ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে, হয় নহয়? এতিয়া অসম পূৰ্বৰ যিটো অসম যেতিয়া বিভক্ত কৰোঁতে সমস্যা হৈছিলে, কিন্তু লাহে লাহে সেইবিলাক এতিয়া ৰাইজে মানি লৈছে। আৰু এই ক্ষেত্ৰতো তেনেকুৱা প্ৰশ্ন থাকিব পাৰে, অসুবিধা থাকিব পাৰে, কিন্তু মই ভাবোঁ যে সময়ৰ লগে লগে এই সমস্যাবিলাক নাইকিয়া হৈ যাব আৰু সকলোৱে গ্ৰহণ কৰিব এইটো, আৰু সকলোৰে গ্ৰহণযোগ্য হ'ব পৰাকৈ আমি এটা স্বায়ত্তশাসনৰ সীমা আমি নিৰ্ধাৰণ কৰিবলৈ গৈ আছোঁ, তাত কাৰো আপত্তি নাথাকিব। শেষত আগন্তুক নিৰ্বাচনৰ কাৰণে যিবিলাক সমাৰোহ শেষ হোৱাৰ পাছত কেন্দ্ৰীয় পৰ্যায়ৰ এটা সমাৰোহ হ'ব, বা তাক যিমানবোৰ গাঁও 1300 গাঁও সমিতিৰ প্ৰতিনিধিৰ জৰিয়তে তেওঁলোকৰ যি বুলি কয় অংশগ্ৰহণৰ জৰিয়তে এটা কেন্দ্ৰীয় সমাৰোহ আহ্বান কৰা হ'ব। তাত প্ৰায় 3 লাখ টাৰ্গেট কৰা হৈছে। হয় হয়, 6 চিডিউলটো আলোচনা চলি আছে। ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু কেন্দ্ৰ চৰকাৰক জনোৱা হৈছে খুব কম দিনৰ ভিতৰতে ত্ৰিপাক্ষিক বৈঠক আহ্বান কৰিব বুলি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি গম পাইছোঁ। ইয়াত আমি কেৱল এতিয়া বহুতো বিভিন্ন জনগোষ্ঠীৰ বিশেষ অনামিচিসকলৰ কিছু আপত্তি আছে, অভিযোগ আছে। এই অভিযোগবিলাক আমি নাইকিয়া কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ, আৰু যিটো আমি সাংবিধানিক গেৰাণ্টিযুক্ত যিটো আমি স্বায়ত্তশাসন বিচাৰিছোঁ, অৰ্থাৎ যিটো 6 চিডিউলৰ অন্তৰ্গত যিটো স্বায়ত্তশাসন বিচৰা হৈছে, তাত কোনো অনামিচিং নাথাকিব। সেইধৰণে আমি এটা সীমা নিৰ্ধাৰণ কৰাৰ আমি প্ৰচেষ্টা চলাই আছোঁ, আৰু এইটো ৰাজহুৱা কৰাব, এইটো লুকাই চুৰকৈ কৰা নহ'ব। এইটো এটা শুনানি হ'ব, শুনানিৰ পাছতে গঠন কৰা হ'ব, আৰু আমি ইতিমধ্যে এটা মেপ তৈয়াৰ কৰিছোঁ য'ত কোনো অনামিচিং নাথাকিব। কিন্তু কথাটো হৈছে বহু অনামিচিঙে স্বইচ্ছাত থাকিব বিচাৰিছে, তো থাকিব বিচাৰিলেতো আমি আপত্তি কৰিব নোৱাৰোঁ। তেওঁলোকে এইবাৰো যিটো আমাৰ 40টা সমষ্টিৰ যিটো পুনৰ নিৰ্ধাৰণ হৈ আছে, তাত বহুতো অনামিচিঙে থকাৰ ইচ্ছা প্ৰকাশ কৰিছে। যিসকলে ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোক অন্তৰ্ভুক্ত কৰা হ'ব। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।